হাত শিঙিমাৰীত আটক 12 জনকৈ অবৈধ বাংলাদেশী নাগৰিক হাত শিঙিমাৰীৰ ফুলেশ্বৰৰ ভাৰত বাংলা সীমান্তলৈ গৈ থকা সময়তে আটক কৰে খাৰুৱাবান্ধা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে আটক কৰে আটাইকেইজনক আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো হাত শিঙিমাৰীতে আটক কৰিছে এইকেইজন বাংলাদেশীক আৰু যেহেতু হাত শিঙিমাৰীত 12 জনকৈ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা খবৰ পুনৰ লাভ কৰা হৈছে হাত শিঙিমাৰীৰ ফুলেশ্বৰৰ ভাৰত বাংলা সীমান্তলৈ গৈ থকাৰ সময়তেই এই বাংলাদেশী কেইজনক আটক কৰিছে আৰক্ষীয়ে খাৰুৱাবান্ধা আৰক্ষীয়ে আটক কৰিছে খাৰুৱাবান্ধা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আটাইকেইজনকে আটক কৰিবলৈ সক্ষম হৈছে আজি পেট্ৰলিঙত আমাৰ ডিএছপি ডিএছবি তেখেতৰ লিডাৰশ্বিপত পেট্ৰলিং যাওঁতে আমাৰ বৰ্ডাৰ এৰিয়া তাতে আমাৰ 12 জন বাংলাদেশী নেশ্যনেল তাত এপ্ৰিহেণ্ড কৰা হৈছে আৰু লগে লগে সিহঁতক থানা আনি পেলাই আমি ইয়াতে সোধপোছ কৰিলোঁ তেন্তে প্ৰায়ভাগ কৈছে যে আমি মেঘালয়া ডাউকি এৰিয়াৰ পৰা সোমাই আহিছে বুলি কৈছে আৰু ইয়াৰ পৰা গৈ তামিলনাডু সিহঁতে বিশেষকৈ মেক্সিমাম সোধপোছ কৰোঁতে সিহঁতে কৈছে মেক্সিমামটো টেইলৰিং কাম আৰু মিস্ত্ৰী কাম আৰু লেবাৰ কাম এনেকুৱা কৰা মানুহ চব কিন্তু সিহঁতে কোৱা মতে আজিকালি কাম কাজ ইমান নাই সেইকাৰণে আমি ঘূৰি আহিছোঁ বুলি কৈছে ঘূৰি আহি পেলাই আমাৰ এৰিয়াত আমি ধৰাটো কৰিলোঁ ধৰিলোঁ আমি তাৰপাছত সিহঁতে এইটোৱে চেষ্টা কৰিব বা চেষ্টা কৰি আছে যাতে ইয়াত ক'ৰবাত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ক'ৰবাত পৰছ এৰিয়া মানে য'ত মানে ছিকিউৰিটি নাই এইখিনি জেগাটো চাই পেলাই সিহঁতে আকৌ বাংলাদেশ ফালে ক্ৰছ কৰিবলৈ কাৰণে সিহঁতে চেষ্টা কৰি আছে